কোচ হৈছে USTMৰ আচাৰ্য মহবুবুল হকৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, বিগ ব্ৰেকিং। USTMৰ আচাৰ্য মহবুবুল হকৰ আকৌ জামিন নাকচ হৈছে। USTMৰ আচাৰ্য মহবুবুল হকৰ আকৌ জামিন নাকচ হৈছে। উল্লেখ যে শেহতীয়াভাৱে বিতৰ্ক ৰাউতাত সোমাই পৰা আৰু গ্ৰেপ্তাৰ কৰাৰ পিছত ইটোৰ পিছত সিটো গোচৰত গ্ৰেপ্তাৰ কৰা USTMৰ আচাৰ্য মহবুবুল হকৰ জামিন আকৌ এবাৰ নাকচ হৈছে। আজিৰ দিনটোত জামিন নাকচ হৈছে মহবুবুল হকৰ। শেহতীয়াভাৱে জানিব পৰা তথ্য অনুসৰি মহবুবুল হকৰ জামিন আবেদন নাকচ কৰিছে তেজপুৰ আদালতত। আজি হাজিৰ হৈছিল মহবুবুল হক আৰু তাতেই USTMৰ আচাৰ্যগৰাকীৰ জামিন আবেদন যেতিয়া কৰা হৈছিল, ইয়াৰ পিছত জামিন আবেদন নাকচ কৰা হৈছে। ন্যায়িক দণ্ডাধীশ H.J. কাশ্যপৰ আদালতে নাকচ কৰিছে মহবুবুল হকৰ জামিন। তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত এতিয়া থাকিব লাগিব মহবুবুল হক। ইয়াৰ পাছত আন গোচৰ সংক্ৰান্তত তাৰ পৰাই পুনৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। মহবুবুল হকৰ জামিন নাকচ হৈছে। USTMৰ আচাৰ্য মহবুবুল হক মুকলি আকাশৰ তললৈ কেতিয়া আহিব পাৰিব সেয়া সন্দেহৰ আৱৰ্তত সোমাই পৰিছে। দীৰ্ঘদিন ধৰি কাৰাগাৰতে থাকিব লাগিব। আকৌ জামিন নাপালে USTMৰ আচাৰ্য মহবুবুল হকে। উল্লেখ যে গ্ৰেপ্তাৰ কৰিব আন নতুন গোচৰত, এয়া সম্ভাৱনা এতিয়া প্ৰকট হৈ পৰিছে। তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত থাকিব লাগিব USTMৰ আচাৰ্য মহবুবুল হক। ইটোৰ পিছত সিটো গোচৰত গ্ৰেপ্তাৰ কৰিছে USTMৰ আচাৰ্যগৰাকীক আৰু এইবাৰ তেজপুৰত কৰা জামিন আবেদন নাকচ কৰিছে। USTMৰ আচাৰ্য মহবুবুল হকৰ জামিন আবেদন আকৌ নাকচ হৈছে। USTMৰ আচাৰ্যগৰাকী আকৌ থাকিব লাগিব কাৰাগাৰতেই। মুকলি আকাশৰ তললৈ অহাৰ পথ ৰুদ্ধ হৈ পৰিছে USTMৰ আচাৰ্য মহবুবুল হকৰ। উল্লেখ যে দীৰ্ঘদিন ধৰি USTMৰ আচাৰ্য মহবুবুল হক জেলত থাকিবলগীয়া হৈছে। শেহতীয়াভাৱে পৰীক্ষাৰ নামত বিসংগতিৰ অভিযোগ উত্থাপন কৰি, পৰীক্ষাৰ নামত কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰি মহবুবুল হকক গ্ৰেপ্তাৰ কৰাৰ পিছত মহবুবুল হক জেলৰ ভাত খাবলগীয়া হৈছে। আৰু আজিৰ দিনটোত উল্লেখ কৰিছো USTMৰ আচাৰ্যগৰাকীয়ে আকৌ জামিন নাপালে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰতে থাকিব লাগিব। মুকলি আকাশৰ তললৈ অহাৰ পথ ৰুদ্ধ হৈ পৰিছে USTMৰ আচাৰ্যগৰাকীৰ। গতিকে USTMৰ বাবে আটাইতকৈ ডাঙৰ বিষয় হৈ পৰিছে যে USTMৰ আচাৰ্যগৰাকী বৰ্তমান সময়ত তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত থকাৰ সমান্তৰালভাৱে আৰু নতুন গোচৰত অতি সোনকালে জামিন পালেও গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আহি পৰিছে। যদি তেজপুৰৰ গোচৰত জামিন পায় তেনেহ'লে আন গোচৰত আকৌ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। গতিকে প্ৰায় দীৰ্ঘদিন ধৰি আৰু কিছুদিন ধৰি কাৰাগাৰতে থাকিব লাগিব USTMৰ আচাৰ্য মহবুবুল হক। শেহতীয়াভাৱে অসম আৰক্ষীয়ে তৎপৰতা অৱলম্বন কৰিছে USTMৰ আচাৰ্যগৰাকীৰ বিৰুদ্ধে। তাৰ পাছতেই USTMৰ আচাৰ্য মহবুবুল হকৰ জামিনৰ আবেদন আজিৰ দিনটোত নাকচ হ'ল। আৰু লগতে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে USTMৰ আচাৰ্যগৰাকীয়ে কেতিয়া জামিন পাব সেয়া বৰ্তমান সময়ত সন্দেহৰ আওতাত সোমাই পৰিছে সেই বিষয়টো। মহবুবুল হকৰ এগেইনষ্টে যিটো গোচৰ আজি আছিল, সেই গোচৰত আজি বেইল হিয়াৰিং হ'ল। আৰু বেইল হিয়াৰিঙৰ অন্তত মাননীয় আদালতে বেইল পিটিশ্যনটো ৰিজেক্ট কৰিছে। কাৰণ যিকেইটা ছেকশ্যন তেওঁৰ এগেইনষ্টে লগাইছে আৰু স্পেচিয়েল এক্টৰ ছেকশ্যন লগাইছে, এইটোৰ ক্ষেত্ৰত আটাইকেইটাই নন বেইলেবল আছিল। আৰু নন বেইলেবল গোচৰত বেইল দিবৰ কাৰণে আজি মাননীয় আদালতে নিবিচাৰিলে। গতিকে বেইল পিটিশ্যনটো ৰিজেক্ট কৰিলে। পৰৱৰ্তী দিন ঠিক কৰিছে নেকি? পৰৱৰ্তী দিন ঠিক কৰা নাই, যিহেতু বেইল পিটিশ্যন ৰিজেক্ট হৈছে। পৰৱৰ্তী কথা পৰৱৰ্তী দিনত হ'ব। এতিয়া আৰু যিটো বেইল পিটিশ্যন যোৱা 13 তাৰিখৰ আছিল, আজিৰ কাৰণে পেণ্ডিং আছিলে, আজি হিয়াৰিঙৰ অন্তত সেইটো ডিছপ'জ অফ কৰিলে। তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত থাকিব লাগিব। সেইটো কোৰ্টে বিচাৰ কৰিব। কাৰণ অন্য গোচৰতো তেওঁ আছে বুলি মই জানো। যিহেতু অন্য গোচৰতো তেওঁ আছে, গতিকে অন্য গোচৰৰ কাৰণে প্ৰয়োজন হ'লে হয়তো সেই জেগাৰ গোচৰতো তেওঁক নিব পাৰিব, গতিকে পেয়াৰ দি পেলাই। কিন্তু বৰ্তমানটো তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত